আজি এটা ফোন আহিছে আপোনাৰ আইফোন 13 আৰু এইটোত আপোনাৰ ফোনটো পৰি গৈছিলে মানে দলিয়াই দিয়া হৈছিলে। তো এইটো ফোনত চাব পাৰিছে ৱাইফাই ব্লুটুথ একো কাম কৰা নাই, প্লাছ আপোনাৰ IMEI নাম্বাৰো নাই, চাব পাৰিছে IMEI নাম্বাৰো নাই। তো বলক এইটো ৰিপেয়াৰ কৰোঁ। আৰু পোনপটীয়াকৈ মই ফোনটো খুলি লৈ আছোঁ। খুলি কেনে যোনটো আপোনাৰ মাদাৰবোৰ্ড আছে, মাদাৰবোৰ্ডটো আপোনাৰ ফোনৰ পৰা বাহিৰ কৰি কেনে আপোনাৰ এনেদৰে ছেপাৰেট কৰি লৈ আছোঁ। আৰু এনেদৰে আপোনাৰ প্ৰিহিটাৰত ৰাখি যোনটো আপোনাৰ মাদাৰবোৰ্ড আছে সেইটো লেয়াৰ ছেপাৰেট কৰি কেনে চাম কিমানকেইটা প্ৰিণ্ট ডেমেজ আছে। আচলতে ফোনটো পৰি গ'লে আপোনাৰ এনেদৰে আপোনাৰ প্ৰিণ্ট ডেমেজ হৈ যায়। আৰু এনেদৰে আপোনাৰ লেয়াৰ ছেপাৰেট কৰা কমপ্লিট হৈ গ'ল। আৰু এনেদৰে আপোনাৰ যিবোৰ কানেকশ্যন আছে সৰু সৰু মাইক্ৰ' কানেকশ্যন এনেদৰে আপোনাৰ ডেমেজ হয়। তো সকলো মাইক্ৰ' কানেকশ্যন আপোনাৰ ৰিপেয়াৰ কৰিম। আৰু এইটো হায়েষ্ট টু হায়েষ্ট আপোনাৰ 50 to 30 মান প্ৰিণ্ট ডেমেজ হ'লে আপোনাৰ ৰিপেয়াৰ কৰাটো বেছি বেটাৰ, নহ'লে এইটো চুৱাইপিং কৰিব লাগে। আৰু এনেদৰে আপোনাৰ প্ৰিণ্টবোৰ বনোৱা কমপ্লিট হৈ গ'ল। এতিয়া মাদাৰবোৰ্ডটো এছেম্বল কৰিম। আৰু ফাইনেল এইটো ডান হৈ গ'ল। চাব পাৰিছে IMEI নম্বৰ, EID নম্বৰ চব শ্ব' কৰি আছে, চাব পাৰিছে। আৰু ফাইনেলি আপোনাৰ ৱাইফাই ৱৰ্ক কৰি আছে, চাব পাৰিছে। ৱাইফাই চলি আছে অলৰেডি, ইফালে চাব পাৰিছে। আৰু IMEI চেক কৰা চাব পাৰিব, চাব পাৰিছে। ফাইনেলি আপোনাৰ IMEI আহি গৈছে। তো আপোনালোকৰ যদি এনেকুৱা কিবা ইছ্যু থাকে তো ভিজিট কৰিব পাৰে আইফোন গেৰেজত, তেতিয়াহ'লে জয় অসম।